بسم الله الرحمن الرحيم الحمد لله رب العالمين والعاقبة للمتقين والصلاة والسلام على سيد الأنبياء والمرسلين وعلى آله وأصحابه وأزواجه وذرياته وأهل بيته أجمعين ثم أما بعد فأعوذ بالله من الشيطان الرجيم قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد সম্মানীয় শ্রোতামণ্ডলী আসসালামু আলাইকুম রহমতুল্লাহ বারাকাতুহু। সূরা ইখলাছ কোরআনে কাৰীমৰ এটা বৰ সৰু সূৰা হয়, যিটো আমি প্ৰায় আমাৰ মুখস্থ আছে, অৰ্থাৎ কুল হুৱাল্লাহ শৰীফ। তো আজি এই সূৰাটোৰ ওপৰত অলপ কথা পাতিম বুলি ভাবিছোঁ। এই সূৰাটোত আল্লাহ তাবাৰক ওয়া তাআলাই ফৰমাইছে যে কুল হুৱাল্লাহু আহাদ। আল্লাহে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে যে হে নবীজী, আপুনি কৈ দিয়ক যে আল্লাহ অদ্বিতীয় হয়, আল্লাহ অদ্বিতীয়, আল্লাহ এক হয়, অৰ্থাৎ আল্লাহৰ বাহিৰে আৰু কোনো ইবাদতৰ লায়ক মাবুদ নাই। আল্লাহু সামাদ, আল্লাহ সামাদ হয়, অৰ্থাৎ আল্লাহ অমুখাবেশী, আল্লাহ কাৰো মুখাবেশী নহয়। তাৰপিছত কৈছে লাম ইয়ালিদ ৱালাম ইউলাদ, আল্লাহে কাৰোৰ পৰা জন্ম লোৱা নাই আৰু আল্লাহৰ পৰাও কোনো জন্ম লোৱা নাই। একেবাৰে শেষত কৈছে ৱালাম ইয়াকুল লাহু কুফুৱান আহাদ, সেইজন মহান আল্লাহৰ সমতুল্য আৰু কোনোৱে নাই। তো ইয়াত থুলমূল হিচাপে আল্লাহ সুবহানাহু ওয়া তাআলাৰ পৰিচয় দাঙি ধৰা হৈছে। তো আমি প্ৰথমে এইটো জানিব লাগিব যে এই সূৰাটোৰ শানে নুজুল কি হয়। শানে নুজুল অৰ্থাৎ এই সূৰাটো অৱতীৰ্ণ হোৱাৰ কাৰণ কি। তো জামে তিৰমিজি এখন হাদিছৰ কিতাপ আছে, তাত এটা হাদিছ আহিছে, হাদিছ নম্বৰ 3364। তো তাতে কোৱা হৈছে আন্নাল মুশরিকিনা ক্বালু লিরাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উনসুব লানা রাব্বাক, যে মক্কাৰ মুশৰিকিনসকলে, মক্কাৰ অমুছলিমসকলে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি পেলাই এইষাৰ ক'লে যে আপুনি আপোনাৰ প্ৰতিপালক, আপোনাৰ ৰবৰ পৰিচয় দাঙি ধৰক, আপোনাৰ ৰবৰ বংশীয় পৰিচয় দান কৰক, অৰ্থাৎ সম্পূৰ্ণ পৰিচয় আমাক দান কৰক। আল্লাহ ক'ৰ পৰা সৃষ্টি হ'ল, আল্লাহ কেনেকুৱা, আল্লাহ দেখাত কেনেকুৱা, আল্লাহ কিহেৰে তৈয়াৰী হৈছে, এই যিটো ট'টেল আল্লাহ সুবহানাহু ওয়া তাআলাৰ বায়োগ্ৰাফি হয়, তো আল্লাহৰ ট'টেল বায়োগ্ৰাফি সম্পৰ্কে আমাক অৱগত কৰাওক। ফাআনজালাল্লাহু কুল হুৱাল্লাহু আহাদ। তো মুশৰিকিনসকলৰ, অমুছলিমসকলৰ এই প্ৰশ্নৰ উত্তৰত আল্লাহ সুবহানাহু ওয়া তাআলাই এই কুল হুৱাল্লাহ সূৰাটো নাজিল কৰিলে, অৰ্থাৎ অৱতীৰ্ণ কৰিলে। আৰু ইমাম ইবনু কাছিৰ ৰহিমাহুল্লাহ লিখিছে যে ইহুদীসকলে কৈছিলে, যিসকল ইহুদী জিউজ, তাহাঁতি কৈছিলে যে নাহনু না'বুদু উযাইৰ ইবনাল্লাহ, আমি হযৰতে উযাইৰ আলাইহিছ সালামৰ ইবাদত কৰোঁ। আকৌ নাছাৰাসকলে কৈছিলে, অৰ্থাৎ খ্ৰীষ্টিয়ানসকলে নাহনু না'বুদু আল মাসীহ ইবনাল্লাহ, অৰ্থাৎ আমি যীশু খ্ৰীষ্টৰ ইবাদত কৰোঁ। ওয়াকালাতিল মাজুস, আকৌ মাজুসকলে কৈছিলে, মাজুস এটা সম্প্ৰদায়, নাহনু না'বুদু শামছা ওয়াল কামাৰ, যে আমি সূৰ্য আৰু চন্দ্ৰৰ উপাসনা কৰোঁ। ওয়াকালাতিল মুশৰিকুন, আৰু মুশৰিকিনসকলে এই বুলি কৈছিল নাহনু না'বুদুল আওথান, যে আমি মূৰ্তিৰ পূজা কৰোঁ। তো যেতিয়া প্ৰতিটো সম্প্ৰদায়ে নিজৰ উপাসকৰ পৰিচয় দিলে, আনজালাল্লাহু আলা ৰাসূলিহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কুল হুৱাল্লাহু আহাদ ইয়ানি হুৱাল ওয়াহিদুল আহাদ আল্লাযী লা নাযীৰা লাহু ওয়ালা ওয়াজিৰা লাহু ওয়ালা নাদীৰা লাহু ওয়ালা শাবীহা লাহু ওয়ালা আদিলা। তেতিয়া আল্লাহ তাবাৰক ওয়া তাআলাই এই সূৰা অৰ্থাৎ কুল হুৱাল্লাহ শৰীফটো নাজিল কৰিলে, য'ত আল্লাহ তাবাৰক ওয়া তাআলাই নিজৰ পৰিচয় দাঙি ধৰিছে যে আল্লাহ অদ্বিতীয় হয়, এক হয়, আল্লাহৰ বাহিৰে কোনো মাবুদ নাই, আল্লাহৰ সমতুল্য কোনো হ'ব নোৱাৰে, আৰু আল্লাহৰ কোনো সহায়ক নাই। সহায়ক নাই মানে আল্লাহৰ সহায়কৰ প্ৰয়োজন নাই, যিহেতু আল্লাহ সামাদ হয়। সামাদ কোৱা হয় অমুখাবেশী, অৰ্থাৎ সেইজন মহান শক্তিশালী সত্তা, যিজন কোনো মানুহৰ, কোনো মখলুকৰ মুখাপেক্ষী নহয়, কিন্তু সকলো যাৰ মুখাপেক্ষী। অৰ্থাৎ আল্লাহ সুবহানাহু ওয়া তাআলাক কোনো মখলুকৰ সহায়ৰ প্ৰয়োজন নাই, কিন্তু প্ৰত্যেকটো মখলুকক আল্লাহৰ সহায় আৰু মদদৰ প্ৰয়োজন আছে। আল্লাহৰ মদদ আৰু সহায় অবিহনে যিকোনো মখলুকৰ ভেলিউটো জিৰ' হয়। তো এইখিনিতে এটা মুত্তাফাকুন আলাইহি হাদিছ আপোনালোকক শুনাওঁ। হাদিছটো ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহে বুখাৰী শৰীফৰ কিতাবুত তাওহীদত, ইমাম মুছলিম ৰহমতুল্লাহ আলাইহে মুছলিম শৰীফৰ কিতাবু ছলাতিল মুছাফিৰিন নামৰ অধ্যায়ত নকল কৰিছে।
এই ৰাৱায়াতটো হযৰতে মায়া আয়েশা ৰাদিয়াল্লাহু তাআলা আনহা বৰ্ণনা কৰিছে। তেখেতে কৈছে বাআথা ৰাজুলান ইলা সাৰিয়াতিন ওয়া কানা ইয়াকৰাউ লিআছহাবিহি ফি ছলাতিহি ফায়াখতিমু ইয়াকুল কুল হুৱাল্লাহু আহাদ। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এফালে ৰাওনা কৰিলে আৰু সেই সৈন্যবাহিনীটোত এজন আমিৰ অৰ্থাৎ এজন জিম্মেদাৰ আল্লাহৰ নবীয়ে নিযুক্ত কৰি দিলে। তো যিহেতু তেখেত জিম্মেদাৰ হয়, তেখেত আমিৰ হয়, তেখেত কেপ্টেইন হয়, তো যেতিয়া নামাজৰ সময় হয় তেতিয়া তেখেতে নামাজ পঢ়ায়। এই কেপ্টেইনজনে নামাজ পঢ়ায়, আমিৰজনে নামাজ পঢ়ায়। কিন্তু তেখেতে যেতিয়াই নামাজ পঢ়ায় নামাজৰ শেষত সূৰা কুল হুৱাল্লাহ পঢ়ে। মানে কিবা সূৰা পঢ়ে, কিবা সূৰাৰ পঢ়াৰ পিছত, যিকোনো এটা সূৰা পঢ়াৰ পিছত একেবাৰে শেষত প্ৰতিটো ৰাকাতত কুল হুৱাল্লাহ শৰীফ পঢ়ে। ফালাম্মা ৰাজাউ যাকাৰু যালিকা লিন্নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এই সৈন্যদলটো যেতিয়া আকৌ মদিনাত ঘূৰি আহিলে তো আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তেখেতৰ এই অভ্যাসটো সম্পৰ্কে অৱগত কৰা হ'ল যে তেখেতে নামাজৰ প্ৰতিটো ৰাকাতৰ শেষত কুল হুৱাল্লাহ শৰীফ পঢ়ে। ফাকালা সালুহু লিআইয়ি শাইইন ইয়াছনাউ যালিকা। তেতিয়া আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে তেখেতক সুধিবাচোন তেখেতে এই কিহৰ কাৰণে এনেকুৱা কৰে, এই বিশেষ অভ্যাসটো তেখেতৰ কি কাৰণে। فسألوه فقال لأنها صفة الرحمن وأنا أحب أن أقرأ بها। আৰু তেখেতক কথামতে আল্লাহৰ নবীৰ কথামতে তেখেতক প্ৰশ্ন কৰা হ'ল যে আপুনি কিহৰ কাৰণে প্ৰতিটো নামাজৰ প্ৰতিটো ৰাকাতত একেবাৰে শেষত কুল হুৱাল্লাহ পঢ়ে। তেতিয়া তেখেতে ক'লে যে এই সূৰাটোত মোৰ আল্লাহৰ সিফাত, মোৰ আল্লাহৰ গুণাৱলী, মোৰ আল্লাহৰ বৈশিষ্ট্যসমূহক বৰ্ণনা কৰা হৈছে। তো সেইকাৰণে মই নামাজৰ প্ৰতিটো ৰাকাতত এই সূৰাটোক পঢ়োঁ। তো এই খাৰ উত্তৰ শুনি পেলাই আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে আখবিৰুহু আন্নাল্লাহা ইউহিব্বুহু। যে তেখেতক খবৰ দি দিয়া, তেখেতক এইষাৰ কথা কৈ দিয়া, এই বাৰ্তাটো তেখেতক জনাই দিয়া যে তেখেতে যিদৰে আল্লাহক ভাল পায় আল্লাহো তেখেতক ভাল পায়। সুবহানাল্লাহ। এই সূৰাটোৰ ফজিলত সম্পৰ্কে আৰু এটা হাদিছ ইমাম আহমদ বিন হাম্বল ৰহমতুল্লাহ আলাইহি আল মুছনাদত নকল কৰিছে। এই হাদিছটো হযৰতে মুআজ বিন আনাস আল জুহনী ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰিছে। ফৰমাইছে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে মান ক্বৰাআ কুল হুৱাল্লাহু আহাদ হাত্তা ইয়াখতিমাহা 10 মাৰৰাতিন বানাল্লাহু লাহু কছৰান ফিল জান্নাহ। যিজন ব্যক্তিয়ে 10 বাৰ কুল হুৱাল্লাহ শৰীফ পঢ়িব তো সেইজনৰ কাৰণে আল্লাহ সুবহানাহু ওয়া তাআলাই জান্নাতত এটা মহল বনাই দিব। সুবহানাল্লাহ। দেখাৰ কথা শুনি হযৰত ওমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু আল্লাহৰ নবীক প্ৰশ্ন কৰিলে ইজ আস্তাকছিৰা ইয়া ৰাসূলুল্লাহ। যে আল্লাহৰ নবী যদি 10 বাৰ সূৰা কুল হুৱাল্লাহ পঢ়িলে আল্লাহে জান্নাতত ঘৰ বনায়, আমিতো জান্নাতত ঢেৰ মহল বনাই ল'ব পাৰিম। তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে আল্লাহু আকছাৰু ওয়া আতয়াব। যে আল্লাহ তাবাৰাক ওয়া তাআলায়ো বান্দাহক সুন্দৰ পুৰস্কাৰসমূহ অত্যাধিক পৰিমাণে দি পেলাই ভাল পায়। তো আল্লাহ তাবাৰাক ওয়া তাআলা আমাক প্ৰত্যেকক এই সূৰাটোৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক আৰু আল্লাহৰ কালামক ভালদৰে বুজি ইয়াৰ ওপৰত আমলৰ তৌফিক দান কৰক। আকুলু কওলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইৰিল মুছলিমিন ইন্নাহু হুৱাল গফুৰুৰ ৰহিম।